নমস্কাৰ বন্ধুসকল 500 শতিকাতে ভাৰতৰ আৰ্যভট্টই শূন্য আৱিষ্কাৰ কৰিছিলে আৰু 700 শতিকাত সেই শূন্যটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰি বা নাম্বাৰ হিচাপত আমি ক'ত ব্যৱহাৰ কৰিব পাৰোঁ সেইটো ব্ৰহ্মগুপ্তই উলিয়াইছিল। ঠিক তেনেদৰে এষ্ট্ৰনমিৰ ক্ষেত্ৰতো ভাৰতৰে আৰ্যভট্ট, বৰাহমিহিৰ আৰু ভাস্কৰাই বহুতখিনি কাম কৰি থৈ গৈছে। বিশেষকৈ আৰ্যভট্টই পৃথিৱীৰ পৰিসীমাটো কেনেকৈ নিৰ্ণয় কৰিব লাগে বা এক্লিপছ কি হয় তাৰ ওপৰত ৰিচাৰ্চ কৰিছিলে আৰু আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে ভাৰততে আয়ুৰ্বেদৰ আৱিষ্কাৰ হৈছিলে, যোনটো মেডিকেল চিষ্টেমক নেকি পাৰম্পৰিক মেডিকেল ট্ৰিটমেণ্ট বুলি কোৱা হয় আৰু পৃথিৱীৰ আটাইতকৈ পুৰণা এটা পাৰম্পৰিক মেডিকেল ট্ৰিটমেণ্ট বা চিষ্টেম বুলি কোৱা হয় আৰু চৰকক সেই আয়ুৰ্বেদৰ ফাদাৰ বুলি জনা হৈছিলে। আৰু পিছৰ সময়খিনিত অত্ৰয়ে সেই আচলতে আয়ুৰ্বেদখন কেনেকৈ মেডিকেল ফিল্ডত ইউজ কৰিব লাগে সেই বিষয়টো লৈ পেলাই আগবাঢ়ি গৈছিলে আৰু আয়ুৰ্বেদখন ব্যৱহাৰ কৰিবলৈ শিকাইছিলে। আৰু ভাৰতৰ এই সুশ্ৰুতাই চাৰ্জাৰীৰ পৃথিৱীৰ আটাইতকৈ পুৰণা কিতাপখন লিখি উলিয়াইছিলে, যোনখনক নেকি সুশ্ৰুতা সংহিতা বুলি জনা যায়। ইঞ্জিনিয়াৰিং ফিল্ডখনতো কিন্তু ভাৰতৰ অৱদান বহুত বেছি। দিল্লীত যোনটো আইৰণ পিলাৰ আছে, যোনটোত নেকি বহুত সাংঘাতিক হাই কোৱালিটিৰ ষ্টীল ব্যৱহাৰ কৰা হৈছিলে, আজিও সেই ষ্টীলত মামৰে নধৰাকৈ সজ্জীৱিত হৈ আছে, আজিও জিলিকি আছে। কিমান ধুনীয়া মেটালাৰ্জি বা ইঞ্জিনিয়াৰিং ব্যৱহাৰ কৰা হৈছিলে। সেই মিডিয়েভেল টাইমতে ভাৰতত যি আৰবানাইজেশ্যন গঢ় লৈ উঠিছিলে, তাত যোনবিলাক ছফিষ্টিকেটেড কনষ্ট্ৰাকশ্যন কৰা হৈছিলে সেইবিলাকেও আচলতে ভাৰতৰ ইঞ্জিনিয়াৰিংটো অতীত কালৰ পৰা কিমান ষ্ট্ৰং আছিলে তাকেই সূচায়। আমি যদি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যোনটো ড্ৰেইনেজ ছিষ্টেম চাবলৈ যাওঁ, সেই ড্ৰেইনেজ ছিষ্টেমেও এইটো প্ৰমাণ কৰি দেখায় যে ভাৰতৰ যোনটো আচলতে চিভিল ইঞ্জিনিয়াৰিং সেইটো আগৰে পৰাই বহুত ষ্ট্ৰং আছিলে। হাজাৰ হাজাৰ বছৰৰ পৰা ভাৰতত আচলতে এনেকুৱা ইঞ্জিনিয়াৰিং বিদ্যা বা প্ৰযুক্তিবিদ্যাৰ লগত জড়িত ব্যক্তিসকলে কাম কৰি আহিছিলে। ছায়েন্স আৰু টেকন'লজিৰ ফিল্ডত এনেকুৱা ধৰণৰ বহুতো অৱদান আছে যোনবিলাকে নেকি আমাক সঁচাই আচম্বিত কৰিব যে ভাৰত সেই এনচিয়েণ্ট কালৰ পৰাই এডুকেশ্যনৰ ক্ষেত্ৰত কিমান বেছি আগবঢ়া আছিলে। ষ্টেপ ৱেল ৱাটাৰ কনজাৰ্ভেশ্যনৰ কথাই কওক, সেই আইৰণ পিলাৰ অফ দিল্লীৰ কথাই কওক, এইবোৰে আচলতে চিহ্নিত কৰে যে ভাৰতৰ মেটালাৰ্জি বা ভাৰতৰ ইঞ্জিনিয়াৰিং কিমান বেছি ষ্ট্ৰং আছিলে সেই সময়তে। আৰু যদি আমি অপটিক্সৰ ক্ষেত্ৰতো যদি চাবলৈ যাওঁ, ভাৰতৰ ভাস্কৰা 2য়ে অপটিক্সৰ ওপৰত আজিৰ পৰা শ বছৰ আগতে ষ্টাডি কৰিছিলে আৰু তেওঁ ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যনৰ সূত্ৰটো প্ৰথমতে সেই সময়ত ষ্টাডি কৰিছিলে। বিমানৰ যোনটো কনচেপ্ট, এৰোপ্লেনৰ যোনটো কনচেপ্ট, সেইটো প্ৰায় আজিৰ পৰা 7,000 বছৰ আগতেই ভাৰততে ডেভেলপ হৈছিলে বুলি বহুত কিছুমান কিতাপৰ পৰা উমান পোৱা যায়। আমি ৰামায়ণ মহাভাৰতৰ কথাও যদি চাবলৈ যাওঁ, তাতো আমি কিছুমান তেনেকুৱা এক্সাম্পল পাওঁ যে সেইটো সময়তো তেনেকুৱা কিছুমান বিমান ব্যৱহাৰ কৰা হৈছিলে। ৰাইট ব্ৰাদাৰ্ছে জাষ্ট সিদিনা সেই বিমানৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰি পেলাই আৱিষ্কাৰ কৰিছিলে বুলি কয় বা তেওঁলোকে ক্লেইম কৰে, কিন্তু ভাৰতত তেনেকুৱা ধৰণৰ বিমানৰ এক্সাম্পল 7,000 বছৰ পুৰণা হিষ্টৰিকেল যোনবিলাক বুকছ আছে, উপনিষদ আছে, বেদ আছে বা ৰামায়ণ মহাভাৰত আছে, তাতো বহুত তেনেকুৱা এক্সাম্পল আমি শুনিবলৈ পাওঁ। আমি যদি অসমৰ প্ৰেক্ষাপটতো চাবলৈ যাওঁ, শংকৰদেৱ, মাধৱদেৱৰ নিচিনা ব্যক্তি আজিৰ পৰা 600 বছৰ আগতে জন্মগ্ৰহণ কৰিছিলে, যোনসকলে নেকি কালচাৰ, আৰ্ট, ফিলচফি সকলো দিশতে আচলতে অসমক চহকী কৰি থৈ গৈছে। আজিৰ পৰা 500-600 বছৰ আগতেই বৰগীত, কীৰ্তন, দশম, ভাগৱত, ভাওনা, সত্ৰীয়া নৃত্য ইত্যাদিবোৰ আৱিষ্কাৰ কৰিছিলে তেওঁলোকে। তেতিয়াৰ দিনতে তেওঁলোকে নামঘৰ প্ৰতিষ্ঠা কৰি পেলাই কেনেকৈ মানুহ একগোট হৈ পেলাই সমাজখনক আগুৱাই লৈ যাব পাৰি, কেনেকৈ মানুহ চিভিলাইজ হ'ব পাৰে, তাৰ ওপৰত বহুতো আচলতে নিদৰ্শন দেখাই থৈ গৈছে। চ' ভাৰতে আজিৰ পৰা 7,000 বছৰ, 5,000 বছৰ আগতে যিমানখিনি কাম কৰি থৈ গৈছে, ছায়েন্স টেকন'লজিৰ ক্ষেত্ৰতে হওক বা আৰ্টছৰ ক্ষেত্ৰতে হওক বা কালচাৰেলৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক ক্ষেত্ৰখনতে হওক, যিমানবিলাক অৱদান দি থৈ গৈছে, সেইটো যদি আজিৰ সময়ৰ লগত আমি কম্পেয়াৰ কৰোঁ, তেতিয়া কিন্তু আজিৰ দিনত আমি তেনেকুৱা ধৰণৰ কোনো বিশেষ ছিগনিফিকেণ্ট আমি অৱদান দেখিবলৈ নাপাওঁ। ইয়াৰ মূল কাৰণ আচলতে কি? আজিৰ পৰা হাজাৰ বছৰ আগতে বা শ বছৰ আগতে ইমানখিনি ছিগনিফিকেণ্ট ডেভেলপমেণ্ট হোৱাৰ পিছতো কিয় আজি পৃথিৱীৰ আটাইতকৈ ভাল শিক্ষা ব্যৱস্থাৰ ভিতৰত ভাৰতৰ বা ভাৰতীয় শিক্ষা ব্যৱস্থাটো নপৰে? আজিৰ ডেটত ভাল শিক্ষা ল'বলৈ হ'লে ভাৰতৰ পৰা গৈ বেলেগ দেশত আমি শিক্ষা গ্ৰহণ কৰিব লগা হৈছে। পৃথিৱীৰ আটাইতকৈ পুৰণা বিশ্ববিদ্যালয় থকা দেশ, তক্ষশিলা নালন্দা বিশ্ববিদ্যালয় প্ৰতিষ্ঠিত হোৱা এখন দেশ, য'ত নেকি পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা পঢ়িবলৈ ব্যক্তিসকল ভাৰতলৈ আহিছিলে। আজিৰ ডেটত কিয় ভাৰতে পৃথিৱীৰ বিভিন্ন দেশত কোৱালিটি এডুকেশ্যন ল'বলৈ যাব লগা হৈছে? ইয়াৰ আচলতে মূল কাৰণ কি? চ' আজিৰ ভিডিঅ'টোত এই গোটেইখিনি কথা আমি বিশদভাৱে আলোচনা কৰিম। চ' আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতীয় শিক্ষা ব্যৱস্থাটোৰ কথা যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আমি বহুত পুৰণা সময়লৈ ঘূৰি যাব লাগিব। প্ৰাচীন কালৰ পৰা ভাৰতখন বিশ্বৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত বহুতো আগৰণুৱা এখন দেশ আছিলে।
সেইটো সময়ত ভাৰতত গুৰুকুল শিক্ষা ব্যৱস্থা চলি আছিলে। ভাৰতখন যে পৃথিৱীৰ এখন লিডিং কাণ্ট্ৰি আছিলে শিক্ষাৰ ক্ষেত্ৰত, সেইটো বহুতো আচলতে প্ৰাচীন গ্ৰন্থ বা হিষ্টৰিকেল বুকছত আমি পঢ়িবলৈ পাওঁ। ভাৰততে পৃথিৱীৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় নালন্দা আৰু তক্ষশিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। সেই বিশ্ববিদ্যালয়ত ৰাছিয়া, চাইনা তেনেকুৱা দেশৰ পৰা পঢ়িবলৈ শিক্ষাৰ্থীসকল ভাৰতলৈ আহিছিলে। আৰু সেইটো সময়ত মেইনলি গুৰুকুল শিক্ষা ব্যৱস্থাটো চলি আছিলে। আজিৰ দৰে তেতিয়া কোনো ধৰণৰ বিদ্যালয় নাছিলে, তেনেকুৱা কোনো ধৰণৰ শিক্ষানুষ্ঠানৰ ব্যৱস্থা নাছিলে। তেতিয়া বিদ্যাৰ্থীসকল গুৰুৰ আশ্ৰমত যাব লগা হৈছিলে। গুৰুৰ আশ্ৰমত থাকিয়ে বিভিন্ন ধৰণৰ কামৰ লগতে শিক্ষা গ্ৰহণ কৰিব লগা হৈছিলে। আৰু সেইটো সময়ত স্কিল অৰিয়েণ্টেড শিক্ষাৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়া হৈছিলে। তেওঁ লাগিলে ৰজাৰ ৰাজকুমাৰেই হওক, তেওঁ লাগিলে ৰজাই হওক, শিক্ষা গ্ৰহণ কৰিবলৈ কিন্তু সেইটো সময়ত গুৰুকুলত থাকিব লগা হৈছিল। গুৰুকুলত গৈ পেলাই বহুত দিন থাকি পেলাইহে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিছিল। সেইটো সময়ত সেই গুৰুকুলবিলাক বহুতো আচলতে অৰণ্যৰ মাজত অৱস্থিত আছিলে, য'ত নেকি বেছি হুলস্থুলীয়া পৰিৱেশ নাথাকে। সেইটো কাৰণে শিক্ষা গ্ৰহণ কৰিবলৈ তেনেকুৱা ধৰণৰ ৰাজকুমাৰ হওক বা ৰজা মহাৰাজাসকল তেনেকুৱা অতব্য অৰণ্যৰ মাজতো থাকিব লগা হৈছিলে। আৰু তেওঁলোকে তাত গৈ পেলাই বিশেষ এটা পাৰ্টিকুলাৰ স্কিল গ্ৰহণ কৰিবলৈ বহুতো আচলতে কষ্ট সহ্য কৰিব লগা হৈছিলে। আৰু সেইটো সময়ত সেই যোনটো গুৰুকুল ব্যৱস্থা, তাতে কোনো ধৰণৰ ফিজৰ কথা নাছিলে, কিন্তু তাতে গুৰু দক্ষিণাৰ কথা আছিলে। সেইটো সময়ত শিষ্যসকলে গুৰুক ভগৱান হিচাপত মানিছিলে আৰু গুৰুৱে যি বিচাৰিছিলে সেইটোকে তেওঁলোকে দক্ষিণা হিচাপত দিবলৈ বাধ্য হৈছিলে। সেই যোনটো গুৰুকুল শিক্ষা ব্যৱস্থাত যেতিয়া এজন ষ্টুডেণ্টে গৈ পেলাই নামভৰ্তি কৰে, তেতিয়া এটা বিশেষ মুহূৰ্ত পালন কৰা হয় বা বিশেষ এটা উৎসৱ তেওঁলোকে পালন কৰে, যোনটোক নেকি উপনয়ন বুলি কোৱা হৈছিলে। বহুতো সমাজত আচলতে আজিও সেই উপনয়নৰ যোনটো ব্যৱস্থা আছে সেইটো আমি কৰা দেখা পাওঁ। আৰু সময়ৰ লগে লগে কি হ'ল, শিক্ষা ব্যৱস্থাটো ডেভেলপ হ'ল আৰু এনেকুৱা এটা সময়ো আহি গ'ল য'ত নেকি জাতি বা জাত পাত চাই পেলাইহে শিক্ষা দিবলৈ আৰম্ভ কৰিলে। সকলো জাতৰ মানুহে শিক্ষা গ্ৰহণ কৰিব নোৱাৰে বা মহিলাসকলে সেইটো সময়ত শিক্ষা গ্ৰহণ কৰিব পৰা হোৱা নাছিল। এই গুৰুকুল শিক্ষা ব্যৱস্থা শেষ হোৱাৰ পিছতে আহি যায় মৌৰ্য শাসন। এই মৌৰ্য বা মৌৰ্য শাসনৰ দিনতে ভাৰতত আৰবানাইজেশ্যন আৰম্ভ হৈ যায়। ভাৰতত বিজনেছ কৰিব পৰাকৈ বিভিন্ন ধৰণৰ বাণিজ্য কেন্দ্ৰ প্ৰতিষ্ঠা হয়। চাণক্য, চৰক, সুচিত্ৰা এই সকলোবোৰ পণ্ডিত এইটো সময়তে জন্মগ্ৰহণ কৰিছিলে বা তেওঁলোকে চৰক সংহিতা, সুচিত্ৰা সংহিতা বা চাণক্যই যি নীতি চাণক্য নীতি উলিয়াইছিলে এই সময়তে আচলতে তেওঁলোকে কৰি পেলাই উলিয়াইছিল। পলিটিক্স, টেকনলজি, মেডিচিন সকলো ক্ষেত্ৰতে এই সময়ত ব্যক্তিসকল আগবাঢ়ি যাবলৈ আৰম্ভ কৰে আৰু এইকেইটা ফিল্ডত ছিগনিফিকেণ্ট ডেভেলপমেণ্ট এই মৌৰ্য শাসনৰ সময়তে আমি দেখিবলৈ পাওঁ। ইয়াৰ পিছতে আৰম্ভ হৈ যায় গুপ্ত সাম্ৰাজ্য। এই গুপ্ত সাম্ৰাজ্যৰ সময়ত শিক্ষা ব্যৱস্থাৰ ওপৰত মূলতঃ জৈন ধৰ্ম আৰু বুদ্ধ ধৰ্মৰ বহুত বেছি প্ৰভাৱ আছিলে আৰু এইটো সময়তে ভাৰতত ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয় নিৰ্মাণ কাৰ্য আৰম্ভ হৈ গৈছিলে। তক্ষশিলা বিশ্ববিদ্যালয় বা নালন্দা বিশ্ববিদ্যালয়ৰ আচলতে নিৰ্মাণ কাৰ্য এই সময়তে আৰম্ভ হয় বুলি প্ৰমাণ পোৱা যায়। লাহে লাহে নালন্দা আৰু তক্ষশিলা ইউনিভাৰ্চিটিত আধুনিক শিক্ষা দিয়াৰ প্ৰচেষ্টা আৰম্ভ কৰি দিয়ে আৰু তেওঁলোকে বিভিন্ন বিষয়ত যেনেকৈ মেডিচিন, ফিলচফি আৰু আৰ্টছৰ বিভিন্ন শিক্ষা সেই বিশ্ববিদ্যালয়কেইখনত দিয়া দেখা পোৱা যায়। পৃথিৱীৰ তেনেকুৱা সেইটো সময়ত কোনো বিশ্ববিদ্যালয় নাছিলে যোনকেইখনত নেকি এইকেইটা বিষয়ত সেইটো সময়ত শিক্ষা প্ৰদান কৰা হৈছিলে। সেইকাৰণে ভাৰতখন সেইটো সময়ত সেই গুপ্ত সাম্ৰাজ্যৰ সময়তে পৃথিৱীৰ এডুকেশ্যন হাব হিচাপত পৰিণত হৈ যায় আৰু ভাৰতলৈ চীন, ৰাছিয়া, তিব্বত, নেপাল, ভূটান বিভিন্ন দেশৰ পৰা ব্যক্তিসকল পঢ়িবলৈ আহিবলৈ আৰম্ভ কৰি দিয়ে। সেইটো সময়ত যদিও বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয়, তথাপিও কিন্তু ভাৰতৰ বিভিন্ন স্থানত গাঁৱে ভূঞে সেই গুৰুকুল যোনটো শিক্ষা ব্যৱস্থা আছিলে সেইটো সময়তো প্ৰচুৰভাৱে প্ৰচলিত হৈ আছিলে। আৰু এই যোনটো সময় গুপ্ত সাম্ৰাজ্য শেষ হৈ যায়, তাৰ পিছতে আহি যায় মেডিয়েভেল পিৰিয়ড। এই মেডিয়েভেল পিৰিয়ডতে একচুৱেলি ভাৰতত যোনটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাৰ ওপৰত ড্ৰাষ্টিক এটা চেঞ্জ আহি যায়। ভাৰতত মুছলিমসকলৰ আগমন ঘটে আৰু বিৰুণীৰ আগমন ঘটাৰ লগে লগে ভাৰতত গোটেই শিক্ষা ব্যৱস্থাটো কমপ্লিটলি সলনি হৈ যায়, আচলতে বেলেগ এটা দিশত আগুৱাই গুচি যায়। আৰু বিৰুণীৰ আগমনৰ পিছতে ভাৰতত ছায়েন্স আৰু টেকনলজিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া দেখা পোৱা যায় আৰু এইখিনি সময়তে ভাৰতত
মাদ্ৰাছা আৰু মুক্তাব শিক্ষা ব্যৱস্থা আৰম্ভ হৈ যায় আৰু সেই মাদ্ৰাছাবিলাকত ধৰ্মীয় শিক্ষাৰ লগতে মেথমেটিক্স, সায়েন্স, ফিলচফি বা টেকনলজি ৰিলেটেড বিভিন্ন শিক্ষা দিয়া আৰম্ভ কৰি দিয়া হয়। ভাৰতীয় শিক্ষা ব্যৱস্থাটোৰ ওপৰত যোনটো আচলতে বৌদ্ধ ধৰ্ম বা জৈন ধৰ্মৰ যোনটো প্ৰভাৱ বিস্তাৰ হৈছিলে সেই প্ৰভাৱটো আচলতে লাহে লাহে কমি যায় আৰু মুছলিমসকলৰ প্ৰভাৱটো বেছিকৈ আহিবলৈ আৰম্ভ কৰি দিয়ে, কাৰণ সেইটো সময়ত গোটেই ভাৰততে মুছলিমৰ আগমন হৈছিলে বা মুছলিমসকলে ৰাজত্ব কৰা আৰম্ভ কৰি দিছিলে আৰু সেইটো সময়ৰ পৰা প্ৰায় 1800 শতিকালৈকে আমাৰ গোটেই শিক্ষা ব্যৱস্থাটো তেনেদৰে চলি থাকে আৰু তাৰ পিছতেই ভাৰতত ইংৰাজৰ আগমন ঘটে। ইংৰাজ বা ব্ৰিটিছৰ যেতিয়া ভাৰতলৈ আগমন ঘটে তাৰ পিছতেই ভাৰতৰ এডুকেশ্যন সিস্টেমটো কমপ্লিটলি ড্ৰাষ্টিক এটা চেঞ্জ আহে আৰু গোটেই এডুকেশ্যন সিস্টেমটোৱে সাল সলনি হৈ যায়, যোনটোক নেকি ব্ৰিটিছ এডুকেশ্যন সিস্টেম বুলি কোৱা হয় বা মডাৰ্ণ এডুকেশ্যন বুলিও কোৱা হয়। 1835 চনত ইংলিছ এডুকেশ্যন এক্টটো ভাৰতত লাগু কৰি দিয়া হয়। এই এক্টৰ আধাৰত সকলোবিলাক শিক্ষা ইংলিছত প্ৰদান কৰিবলৈ আৰম্ভ কৰি দিয়ে। আগতে যেনেকৈ বেলেগ বেলেগ ধৰণৰ লেংগুৱেজত শিক্ষা ব্যৱস্থা চলি আছিলে, ব্ৰজাৱলী ভাষা হওক, সংস্কৃত ভাষা হওক বা ৰিজিয়নেল বিভিন্ন ভাষাত শিক্ষা ব্যৱস্থা চলি আছিলে, কিন্তু এই ইংৰাজসকলে 1835 চনত ইংলিছ এডুকেশ্যন এক্ট ভাৰতত লাগু কৰি দিয়ে আৰু তাৰ পাছৰ পৰাই গোটেইবিলাক শিক্ষাৰ যোনটো মাধ্যম সেইটো ইংলিছলৈ পৰিৱৰ্তন হৈ যায়। ইংৰাজসকল যিহেতু ভাৰতলৈ ব্যৱসায় খাতিৰত আহিছিলে বা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন প্ৰমোট কৰিবলৈ আহিছিলে, তেওঁলোকে ব্যৱসায় কৰি পেলাই হাজাৰ হাজাৰ কোটি কোটি টকা লুটি পেলাই লৈ যাবলৈ আহিছিলে, সেইটো কাৰণে আচলতে তেওঁলোকে ভাৰতৰ শিক্ষা ব্যৱস্থাটো ভাল কৰিবলৈ আচলতে চেষ্টা কৰা নাছিলে। তেওঁলোকৰ মেইন মটিভটো ভাৰতত স্কিল ডেভেলপমেণ্ট কৰা নাছিলে, তেওঁলোকৰ মেইন মটিভটো আছিলে ভাৰতৰ পৰা কেনেকৈ তেওঁলোকে কিছুমান মেন পাৱাৰ জেনেৰেট কৰিব পাৰে যোনবিলাকে নেকি তেওঁলোকৰ কথা মতে উদ্ভৱ কৰিব। তেওঁলোকে মেইনলি ফ'কাছ কৰিছিলে তেওঁলোকৰ কামবিলাকত সহায় হোৱাকে কিছুমান ক্লাৰ্ক জেনেৰেট কৰা, কিছুমান ক্লাৰ্ক প্ৰডিউচ কৰা বা কিছুমান লেবাৰ প্ৰডিউচ কৰা যোনবিলাকে নেকি তেওঁলোকৰ কোম্পানীত কাম কৰিব পাৰে। তেওঁলোকে গোটেই শিক্ষা ব্যৱস্থাটো এনেকৈ ডিজাইন কৰি উলিয়াইছিলে যে সেই শিক্ষা ব্যৱস্থাটোত ভাৰতীয় লোকসকলে বেছি ভাবিবলগীয়া একো নাছিলে। তেওঁলোকে জাষ্ট পঢ়িব লাগে, ইনফৰমেশ্যনটো জানিব লাগে, মুখস্থ কৰিব লাগে আৰু সেইটো তেওঁলোকে লিখিব লাগে, পাছ কৰিব লাগে। তেওঁলোকে নিজৰ পৰা একো ভাবিব নালাগে, তেওঁলোক নিজে স্কিল হৈ পেলাই ওলাই যাব নালাগে। যেনেকৈ আগৰ দিনত গুৰুকুল শিক্ষা ব্যৱস্থাটোত আচলতে কুৱেশ্যনটো দি দিছিলে বা এটা প্ৰব্লেম তেওঁলোকে দি দিছিলে যে সেই প্ৰব্লেমটো আধাৰত উত্তৰটো নিজেই বিচাৰিব লাগিব শিষ্যসকলে, তেওঁলোকে নিজেই চেষ্টা কৰিব লাগিব। সেইটো সময়ত যেনেকৈ স্কিল অৰিয়েণ্টেড টেকনিক কিছুমান শিকোৱা হৈছিলে, কোনোবাই যদি ধনুৰ্বিদ্যাত পাৰ্গত সেই গুৰুকুল শিক্ষা ব্যৱস্থাত তেওঁক ধনুৰ্বিদ্যা শিক্ষা দিয়া হৈছিলে আৰু এনেকুৱা কিছুমান পাৰ্গত ধনুৰ্বিদ উলিয়াই দিছিলে সেইটো সময়ত। আমি যদি এক্সাম্পল হিচাপত চাওঁ, অৰ্জুনক আমি চাব পাৰোঁ। কোনোবাই যদি কুঠাৰ ভাল চলায় তেওঁক ইমান ভালকৈ কুঠাৰ চলাবলৈ শিকাইছিলে যেনেকৈ পৰশুৰাম। চ' প্ৰতিটো ক্ষেত্ৰতে আমি যদি চাবলৈ যাওঁ পৃথিৱীৰ স্বনামধন্য ব্যক্তিসকল সেইটো সময়ত ওলাইছিলে, কিন্তু ইংৰাজে যোনটো শিক্ষা ব্যৱস্থা ভাৰতলৈ লৈ আনিলে 1835 চনৰ পিছৰ পৰা, সেই গোটেই শিক্ষা ব্যৱস্থাটোৱে কিন্তু ভাৰতৰ গোটেই এডুকেশ্যন ছিষ্টেমটোত বহুত এটা সাংঘাতিক নিগেটিভ চেঞ্জ আনি দিলে। তাৰ পিছৰে পৰা কি হ'ল, তেনেকুৱা ধৰণৰ আচলতে ক্ৰিয়েটিভিটি ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত নাইকিয়া হৈ গ'ল, কাৰণ ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিউৰিচিটি নাইকিয়া হৈ গ'ল, নতুনকৈ ভাবিব পৰা শক্তিটো নাইকিয়া হৈ গ'ল। সেই ইংৰাজৰ শিক্ষা ব্যৱস্থাৰ মাজতেই গৈ গৈ ভাৰতে 1947 চনত স্বাধীনতা লাভ কৰিলে। তেতিয়াও ভাৰতত কমপ্লিটলি সেই ব্ৰিটিছে দি যোৱা যোনটো শিক্ষা ব্যৱস্থা আছিলে সেইটোৱে চলি আছিলে আৰু ভাৰতীয় গভৰ্ণমেণ্টে স্বাধীনতাৰ পিছত বিভিন্ন সময়তে গোটেই শিক্ষা প্ৰণালীটো চেঞ্জ কৰিবলৈ চেষ্টা কৰিছিলে বা আপগ্ৰেড কৰিবলৈ চেষ্টা কৰি আহিছিলে আৰু তাৰ ফলস্বৰূপে 1968 চনত, 1983 চনত, 1992 চনত আৰু 2020 চনত নতুন শিক্ষানীতি আনিবলৈ তেওঁলোকে চেষ্টা কৰিলে। 2020 চনত যেতিয়া COVID-19 পেণ্ডেমিক আহি যায়, তাৰ পিছতে আচলতে গোটেই শিক্ষা ব্যৱস্থাটো সাংঘাতিক এটা টাৰ্ণ লয়। আগতে শিক্ষা ব্যৱস্থাটো আমাৰ পেইন এণ্ড পেপাৰত আছিলে আৰু এই COVID-19 অহাৰ পৰাই শিক্ষা ব্যৱস্থাটো কমপ্লিটলি ডিজিটেল ৰূপ ল'বলৈ আৰম্ভ কৰি দিয়ে। গোটেই শিক্ষা সমাজে আচলতে এই COVID-19 পেণ্ডেমিকৰ পিছতেই ডিজিটেলাইজেশ্যন হ'বলৈ বাধ্য হৈছিলে। তেওঁলোকে ইণ্টাৰনেটৰ ব্যৱহাৰ শিকিব লগা হৈছিলে, মোবাইল ইউজ কৰি পেলাই শিক্ষা গ্ৰহণ কৰিব লগা হৈছিলে, কম্পিউটাৰ ইউজ কৰি পেলাই শিক্ষা গ্ৰহণ কৰিব লগা হৈছিলে বা অনলাইন শিক্ষা ব্যৱস্থাটো প্ৰচুৰভাৱে প্ৰচলিত হৈ আছিলে আৰু তাৰ পাছৰ পৰাই আচলতে গোটেই ভাৰতীয় শিক্ষা ব্যৱস্থাটোত এটা সাংঘাতিক চাপ পৰে আৰু গৈ গৈ আজি 2024 চনৰ যোনটো শিক্ষা ব্যৱস্থা সেইটো চলি আছে আৰু বৰ্তমানেও ভাৰতৰ যোনটো শিক্ষা ব্যৱস্থা সেইটোক আচলতে ৰিফৰ্ম কৰিবলৈ গভৰ্ণমেণ্টে বহুত চেষ্টা কৰি আছে। এই গোটেই শিক্ষা ব্যৱস্থাটোক এটা স্কিল অৰিয়েণ্টেড শিক্ষা ব্যৱস্থালৈ লৈ যাবলৈ মেইন মটিভ হিচাপে লৈ পেলাই NEP 2020 আৰম্ভ কৰা হ'ল আৰু সেই NEP 2020 প্ৰতিখন এডুকেশ্যনেল ইনষ্টিটিউটতে এতিয়া
ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰি থকা হৈছে এই নতুন শিক্ষা নীতিয়ে হয়তো আমাৰ যোনটো আনএমপ্লয়েবিলিটিৰ প্ৰব্লেম আছে বহুত ক্ষেত্ৰত সলভ কৰিবলৈ সক্ষম হ'ব যদিও ইংৰাজসকলে ভাৰতীয় শিক্ষা ব্যৱস্থাটো আসলে কিছুমান নিগেটিভ দিশত আগুৱাই লৈ যাবলৈ বিচাৰিছিলে বা তেওঁলোকে গোলাম বনাই পেলাই ৰাখিবলৈ সেই শিক্ষা ব্যৱস্থাটো ডিজাইন কৰিছিলে তথাপিও কিন্তু তাতো কিছুমান পজিটিভ দিশ তেওঁলোকে ভাৰতৰ শিক্ষা ব্যৱস্থাটোত লৈ আনিবলৈ সফল হৈছিল ব্ৰিটিছৰ শিক্ষা ব্যৱস্থাৰ আন্ডাৰত সকলোৱে সমানে শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পাইছিলে এনচিয়েন্ট সময়ত বা গুৰুকুলৰ সময়ত মহিলাসকলক শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা দিয়া হোৱা নাছিলে কিন্তু ব্ৰিটিছসকল অহাৰ পিছত মহিলাসকলক শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা দিয়া হ'ল বা সেই জাত পাতৰ যোনটো শিক্ষা আছিলে সেইটো লাহে লাহে কমি আহিলে আল্টিমেটলি যদি আমি গোটেইখিনি এনালাইসিস কৰিবলৈ চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে আসলে আমাৰ যোনটো এনচিয়েন্ট এডুকেশ্যন সিস্টেম আছিলে সেইটো কিন্তু বৰ্তমান যোনটো এডুকেশ্যন সিস্টেম আছে তাতকৈ কিন্তু বহুত উন্নত আছিলে বা পৃথিৱীৰ প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ ভাৰতীয় যোনটো শিক্ষা ব্যৱস্থা আছিলে আজিৰ পৰা 100 বছৰ 200 বছৰ বা 600 বছৰ আগতে সেইটো বৰ্তমান যোনটো সময় তাতকৈ বহুত উন্নত আছিলে সেইবাবে সেইটো সময়ত চৰক সংহিতাৰ সৃষ্টি হৈছিলে সুশ্ৰুতা সংহিতাৰ সৃষ্টি হৈছিলে চাণক্যৰ নিচিনা পণ্ডিতৰ সৃষ্টি হৈছিলে ভাৰতত শূন্য আৱিষ্কাৰ কৰিব পাৰিছিলে পৃথিৱীখন যে ঘূৰণীয়া সেইটো ভাৰতে প্ৰথমবাৰৰ বাবে ক'ব পাৰিছিলে বা হাজাৰ হাজাৰ বছৰ আগতে ভাৰতে বিমানৰ লেখিয়া এক্সাম্পল দিবলৈ সক্ষম হৈছিলে ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেন্ট কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ